নমস্কাৰ ইয়া দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা এতিয়া পিটং বাতৰি অৰুণাচলৰ পশ্চিম সিয়াঙত বিশাল জনসভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচলৰ আলোত অনুষ্ঠিত এই জনসভাত অংশ ল'লে মোদীয়ে বিজেপি চৰকাৰলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে অৰুণাচলবাসীক ধন্যবাদ জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচলত জনসভাত অংশ লৈ মৰাণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী मैं अपने सर बीजेपी के 3 विधायकों को निर्विरोध चुनाव में आपने एक बड़ा संदेश दे दिया आपने 3 कमल को खिला दिए विकास के डबल इंजन के लिए मिल रहे आपके इस आशीर्वाद को मैं अपने सर माथे लेता हूं भाई और बहनों अपने 5 वर्षों का हिसाब देने से पहले और दूसरों का हिसाब लेने से पहले मैं आप सभी अरुणाचल वासियों नॉर्थ ईस्ट के मेरे प्यारे भाइयों बहनों का आज इस धरती से आभार व्यक्त करने आया इन 5 वर्षों में देश के लिए मैं जो कुछ भी कर पाया हूं इसके पीछे आप सबका साथ है आप सबका समर्थन है आप सबके आशीर्वाद है आपका साथ मिला तभी हमारी सरकार अरुणाचल प्रदेश के करीब 50,000 परिवारों को पहली बार बिजली का कनेक्शन दे पाई ये आपका साथ मिला तभी तो हमारी सरकार अरुणाचल की 40,000 माताओं बहनों को मुफ्त में गैस का कनेक्शन दे पाई उनकी रसोई को धुएं से मुक्त कर पाई आपका साथ मिला तभी अरुणाचल के 1 लाख से अधिक परिवारों को टॉयलेट से जोड़ा गया 5,000 से अधिक गांवों को खुले में शौच से मुक्ति दिलाई जा सकी आपका साथ मिला तभी अरुणाचल के करीब 3 लाख साथियों के पहली बार बैंक में खाते खुल पाए আনফালে অৰুণাচলৰ পিছতে কিছু সময়ৰ পাছত মৰাণত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৰাণ আৰু গহপুৰত দুখনকৈ বিশাল জনসভাত অংশ ল'ব মোদীয়ে মৰাণৰ পলো ফিল্ডত যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈ আৰু ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া 12:30 বজাত মৰাণৰ জনসভাত অংশ ল'ব মোদী ইতিমধ্যে তেওঁ অৰুণাচলৰ পৰা ৰাওনা হৈছে মৰাণলৈ ইয়াৰ পিছতে বিয়লি 2:30 বজাত গহপুৰৰ বৰঙাবাৰীত আন এখন নিৰ্বাচনী সভাত অংশ ল'ব আমি দুইটা প্ৰান্তৰ পৰা পোনপতি এখন প্ৰচাৰ দেখুৱা মৰাণত উপস্থিত আছে সাংবাদিক টমাছ বুঢ়াগোহাঁই আৰু গহপুৰত উপস্থিত আছে সাংবাদিক ৰাজু বৰুৱা প্ৰথমে মই ৰাজুৰ কাষলৈ যাব বিচাৰিছো মৰাণৰ পৰিৱেশ দেখুৱাম মৰাণৰ পৰিৱেশ দেখুৱাৰ পূৰ্বে ৰাজু জানিব বিচাৰিছো বৰ্তমান তাত কেনে উৎসাহ চাওক প্ৰাঞ্জল ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 2:30 বজাত এখন ইয়াত যিখন জনসভা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই 2:30 বজাত আৰম্ভ হ'ব কিন্তু তাৰ পূৰ্বে মই দেখুৱাব বিচাৰিছোঁ মানুহ যথেষ্ট সংখ্যক এতিয়া ইয়াত একত্ৰিত হৈছেহি আৰু সকলোৱে আশাৰে বাট চাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব আৰু আজি নৰেন্দ্ৰ মোদীয়ে যি জনসভাত অংশগ্ৰহণ কৰিব সেই জনসভাৰ পৰা তেওঁলোক দুগুণ উৎসাহিত হৈ তেওঁলোকে এইবাৰ লোকসভাত যি নিৰ্বাচন আছে সেই নিৰ্বাচনত তেওঁলোকৰ যি প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীৰ বাবে তেওঁলোকে বিজেপিৰ যি কৰ্মী আছে কাৰ্যকৰ্তা আছে তেওঁলোকে দুগুণ উৎসাহেৰে কামত লাগিব পাৰিব আৰু মোৰ সৈতে এতিয়া নৰেন্দ্ৰ মোদীৰ মুখা পিন্ধা এগৰাকী কেনেকুৱা কিমান উৎসাহ বহুত ভাল লাগিছে আজি নৰেন্দ্ৰ মোদী আজি প্ৰথমবাৰৰ কাৰণে গহপুৰলৈ আহিব তাৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ এইহে আমি ইয়াত সকলোৱে মোদীৰ মুকুট পিন্ধি লৈ বিশেষকৈ মই মিচিং জনজাতিৰ মানুহ মিচিং জনজাতিসকলে
আজি ইয়াত উপস্থিত হৈছোহি আৰু য'ত নেকি আমাৰ ৰাস্তা ঘাট বেয়া এই হেতুকে ট্ৰেক্টৰ লৈও ইয়াত যথেষ্ট ৰাইজ আহিছে আৰু বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে কিন্তু ৰাস্তা ঘাট বেয়া কথাটো তেওঁ উল্লেখ কৰিছে ৰাজু আপুনি লাইনত থাকক আমি গহপুৰৰ পৰিৱেশটো এবাৰ দেখুৱাই ললো নিউজ 18ৰ দৰ্শকসকলক কিন্তু মূল আকৰ্ষণ এতিয়া কাৰণ অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে মৰাণত কিছু সময়ৰ পাছতে আৰু প্ৰায় 20 মিনিট পাছতে নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব টমাছ বুঢ়াগোহাঁই উৎসাহ এতিয়া সকলোৰে মাজত দুগুণে বৃদ্ধি পাইছে হয় প্ৰাঞ্জল এটা উৎসাহ দুগুণে বৃদ্ধি পোৱা দেখা পোৱা গৈছে মই কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ যে কৰ্মীসকলে তেওঁলোকে সকলোৱে উৎফুল্লিত হৈ পৰিছে কাৰণ প্ৰধানমন্ত্ৰীগৰাকী আজি আগমন ঘটিব আৰু কেইটামান মুহূৰ্ত ইতিমধ্যে অৰুণাচলৰ আলঙৰপাত তেখেতে ইতিমধ্যে উৰা মাৰিছে বুলি আমি গম পাওঁ আৰু কেইটামান মুহূৰ্তৰ পিছতে আহি মৰাণত আহি পাবহি আৰু মুখ্যমন্ত্ৰীগৰাকী আহি বৰ্তমান উপস্থিত হৈছেহি ইয়াত এই সভাস্থলীত আৰু বৰ্তমান যিহেতু বিজেপি কৰ্মীসকল আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰধানমন্ত্ৰীগৰাকী আজি আহিব ইয়াৰ প্ৰভাৱ কেনেকুৱা পৰিব বুলি ভাবে উজনি অসমত আমাৰ অতি সুন্দৰ প্ৰভাৱ পৰিছে আৰু কাৰণ আকৌ এবাৰ আমাৰ মোদী চৰকাৰ এয়া সকলোৱে জানে সকলোৰে জ্ঞাত এইকাৰণে আমি আনন্দত মতলীয়া হৈ গৈছোঁ ক'বই নোৱাৰিছোঁ হয় যেহেতু প্ৰধানমন্ত্ৰীগৰাকী আজি আপোনালোকৰ মাজলৈ আহিব আৰু ইয়াৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিব বুলি ভাবে এইবাৰ নিৰ্বাচনত প্ৰভাৱ পৰা মানে আমি ৰিজাল্টে উলিয়াই পেলাইছোঁ আচলতে যোৱাকালি ইয়াতে এটা চেনেলৰ পৰা বহিছিলে মই কৈছোঁ ইয়াত 2 লাখতকৈ ওপৰ মানুহ গোট খাব ইয়াত 1.5 লাখ থাকিব 50,000 মানুহ বাহিৰে থাকিব ইতিমধ্যে এই সুতটো বৈ আছে মই নিজে প্ৰত্যক্ষ কৰি আহিলোঁ আমি আনন্দত উৎফুল্লিত হৈছোঁ প্ৰধানমন্ত্ৰী মহোদয়ে লোকসভাৰ ডিব্ৰুগড় লোকসভাৰ এই যে ৰণডংকা বজাব আহিছে ইয়াৰ প্ৰভাৱ সমগ্ৰ 14টা সমষ্টিত পৰিব আমি কমেও 10খন আসন আমাৰ আজি সিদ্ধান্ত হৈছে 10খন আসনত আমি জিকিম আৰু আমাৰ মনত কি অনুভৱ হৈছে আপোনাক ব্যক্ত কৰিব নোৱাৰোঁ প্ৰধানমন্ত্ৰী মহোদয় মই ব্যক্তিগত হিচাপে খুব ওচৰৰ পৰা পাইছোঁ মই ভাৰতীয় জনতা পাৰ্টিত আজি মোৰ চিলভাৰ জুবিলি চলি আছে বহুবাৰ মই তেখেতক লগ পাইছোঁ আৰু প্ৰধানমন্ত্ৰী হোৱাৰ আগতেও তেতিয়া মই যেতিয়া অসমৰ প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া তেখেত অল ইণ্ডিয়াৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে তেতিয়া আমি ডাইছত একেলগে বহি প্ৰগ্ৰেম কাৰণ মোৰ অনুভৱটো অলপ বেলেগ প্ৰকৃতাৰ্থত মোৰ অনুভৱ অলপ বেলেগ আৰু মোৰ এটা কনফিডেঞ্চ আছে মই যোৱাকালি কৈছোঁ ইভিনিং যে মোৰ এটা কনফিডেঞ্চ আছে সেইটো আজি প্ৰস্ফুটিত হৈছে মানুহৰ সুত বৈছে মানে জনসমুদ্ৰ মোক চেনেলটোৱে সুধিছিলে বাইদেউ ইয়াত কিমান শ্বেয়াৰ আছে বোলে শ্বেয়াৰৰ হিচাপ নালাগে জনসমুদ্ৰত পৰিণত হ'ব আমাৰ কাইলৈ সভাখন হয় ইতিমধ্যে জনসমুদ্ৰত পৰিণত হৈছে কেমেৰা পাছত দিনেশ আছে যদি দেখুৱাবলৈ অনুৰোধ কৰিম কিমান সংখ্যক লোক আচলতে আহি উপস্থিত হৈছে পল যিখন খেলপথাৰখন বৰ্তমান সম্পূৰ্ণ ভৰ্তি হৈ পৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী যিহেতু আহি উপস্থিত হৈছে তাৰ লগতে আমি দেখা পাইছোঁ আমি বিজেপি বহু সংখ্যক যি বিধায়ক আছে তেওঁলোক সকলো আহি বৰ্তমান ইয়াত আহি উপস্থিত হোৱা দেখা পোৱা গৈছে আৰু যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু ইতিমধ্যে সকলোতকৈ ডাঙৰ কথাটো হৈছে আলঙৰ পৰা ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী উৰা মাৰিছে বুলি আমি খবৰ পাইছোঁ আৰু কেইটামান মুহূৰ্তৰ পিছতে তেখেতে মৰাণত আহি উপস্থিত হোৱাৰ সম্ভাৱনা হয় আৰু হয়তো প্ৰায় 15-20 মিনিট লাগিব সময় তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী তাত উপস্থিত হ'ব আপুনি লাইনত থাকিব আমাৰ সৈতে মৰাণৰ পৰা পোনপটীয়া এখন প্ৰচাৰ দেখুৱালোঁ আকৌ এবাৰ ৰাজুৰ কাষলৈ যাব বিচাৰিছোঁ ৰাজু এতিয়া সৰ্বত্ৰ য'ত মোদীৰ সভা আছে তাতে এই উৎসাহ উদ্দীপনা সমগ্ৰ দেশজুৰি অসম ব্যতিক্ৰম নহয় সঁচাকৈয়ে জয়ন্ত প্ৰাঞ্জল যিটো উৎসাহ সেই প্ৰবল উৎসাহ সকলোৰে মাজত দেখা গৈছে প্ৰাঞ্জল আৰু এই মুহূৰ্তত যিসকল আছে তেওঁলোকৰ সকলোৰে সেই দুগুণ উৎসাহেৰে তেওঁলোক ইয়াত উপস্থিত হৈছেহি আৰু খুব সুন্দৰ গান এটা আপুনি অথনি জুৰিছিলে আকৌ এবাৰ যদি হয় একেলগে চবে একেলগে ফুল হৈ ফুলিব আমাৰ পদুম ফুল অলতা হৈ বগা भारत माता की जय भारत माता की जय मुख्यमंत्रीर घरे दिसपुरत आছিলে हेमंत ছাৰৰ घर दिल्लीत आছিলে प्रधानमंत्रीर घर সেই प्रधानमंत्री দেশৰে মূল প্ৰধানমন্ত্ৰী যি
ধন ঐ উৎপল ছাৰে আনিব বহু কেজি ধন এয়াই উৎসাহ আৰু সেই উৎসাহৰ মাজেৰে তেওঁলোক আছে আৰু সকলো আহি একত্ৰিত হৈছে আমি দেখুৱাব বিচাৰিম প্ৰাঞ্জল যে এনেধৰণে এতিয়া এই মুহূৰ্ততে কিন্তু এনেধৰণে অসংখ্য লোক ইয়াত আহি একত্ৰিত হৈছে আৰু 8 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব আৰু তাৰ লগতে মই দুটা ইনফৰমেশ্যন দিব বিচাৰিম এই মুহূৰ্তত প্ৰাঞ্জল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ উৰণ বাতিল হৈছে হিমন্ত বিশ্ব শৰ্মা পোনে পোনে তেওঁ যি মূল পথ আছে ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীৰ দ্বাৰা তেওঁ ইয়াত আহি উপস্থিত হৈ গহপুৰত আৰু ঠিক একেদৰে অতুল বৰা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু তাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰো হেলিকপ্টাৰ বাতিল হোৱাৰ বাবে তেওঁলোকে ইয়ালৈ অহা সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল কৰিব লগা হৈছে গতিকে দুটা যে হেলিকপ্টাৰ বতৰৰ বাবে হেলিকপ্টাৰ উৰণ বাতিল হৈছে তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰেৰে নাহি ইয়াত গাড়ীৰে উপস্থিত হ'বহি আৰু তাৰ পৰিৱৰ্তে ৰঞ্জিত দাস আৰু অতুল বৰাৰ হেলিকপ্টাৰ ইতিমধ্যে উৰণ বাতিল হোৱাৰ বাবে তেওঁলোকে ইয়ালৈ অহা বাতিল কৰিছে আৰু এই মুহূৰ্তত মই ইয়াৰ উৎসাহ উদ্দীপনা আমি আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ আৰু ইফালে নেপথ্যত বাজি আছে আকৌ এবাৰ মোদী চৰকাৰ যিটো সীমান্ত শেখৰে গোৱা যিটো গীত সেই গীতটো এই মুহূৰ্তত বাজি আছে আৰু সকলোৱে এনেধৰণে একত্ৰিত হৈ প্ৰবল উৎসাহৰ মাজেৰে এই মুহূৰ্তত নৰেন্দ্ৰ মোদীৰ বাবে অপেক্ষা কৰিছে নৰেন্দ্ৰ মোদীৰ বাবে অপেক্ষা কৰি আছে অপেক্ষা কৰি আছো মোদীৰ কাৰণে আগতে মোদীক দেখিছে নাই দেখিছো দেখিছে টিভিত নে ওচৰত দেখিছো এবাৰ কি হ'ব ইলেকশ্যন আমাৰ বিজেপি ভাল হ'ব ইলেকশ্যনটো আপোনালোকে বৃদ্ধ পেঞ্চন পাই আছে মই বৃদ্ধ পোৱা নাই বাৰু তেওঁলোকে বৃদ্ধ পেঞ্চন জিকিব এইটো চিঞৰ আৰু চিঞৰ আকৌ আহিব এবাৰ আহিব এয়াই উৎসাহ আমি দেখুৱাব বিচাৰিছোঁ যে যিখন ফিল্ড সেই ফিল্ডখনত ইতিমধ্যেই মানুহ আহি ভৰ্তি হৈছে সম্পূৰ্ণৰূপে আৰু সকলোৱে অপেক্ষা কৰিছে 8 বজালৈ আৰু ইতিমধ্যে যদি চাবলৈ যোৱা হয় তেনেহ'লে ইয়াৰ যি স্থানীয় বিধায়ক আছে উৎপল বৰা তেওঁ আহি উপস্থিত হৈছে তাৰ লগতে বিজেপিৰ যি নেতৃত্ব ৰাজ্যিক বিজেপিৰ নেতৃত্ব ইতিমধ্যে উপস্থিত হৈছে আমি মূল মঞ্চ যদি দেখুৱাওঁ তেনেহ'লে তাত ঋতুবৰণ শৰ্মাকে ধৰি অন্যান্যসকল তাত আছে উৎপল বৰাই নিজেই ইয়াৰ যি তদাৰক কৰিছে যে কেনেধৰণৰ সেই সভাখন হ'ব সেই লৈ সকলোৰে মাজত প্ৰবল উৎসাহৰ মাজেৰে এনেধৰণে এতিয়া সকলোৱে বাট চাইছে নৰেন্দ্ৰ মোদীৰ আগমনলৈ ৰাজু যেহেতু 1,70,000 লোক সমবেত হ'ব বুলি তাত কোৱা হৈছে আৰু সেইখিনিয়ে হয়তো কেপাচিটি আছে সেই খেলপথাৰখনৰ যাৰ বাবে তেওঁলোকে সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিছে আমি জানিব বিচাৰিছোঁ প্ৰকৃত সংখ্যাটো প্ৰশাসনৰ ফালৰ পৰা কি কোৱা হৈছে বা বিজেপিৰ যিসকল তাত নেতা উপস্থিত আছে তেওঁলোকে কি কৈছে কিমান মান হ'ব পাৰে জনসমাগম চাওক ইতিমধ্যে বিজেপিৰ যি নেতৃত্ব তেওঁলোকৰ মতে 1,75,000তকৈ অধিক লোক ইয়াত একত্ৰিত হ'ব সেই আৰু এতিয়াই আমি যিটো ভিৰ এই মুহূৰ্তলৈকে দেখিছোঁ সেই ভিৰে কিন্তু সেই কথাকে সূচাইছে যে সময় হোৱাৰ লগে লগে ইয়াত যথেষ্ট সংখ্যক লোক হ'ব তেওঁলোকে যিটো ধৰিছে হয়তো তেনেধৰণৰ এক সংখ্যা হয়তো চুবলৈ সক্ষম হ'ব পাৰে আৰু এই মুহূৰ্তত মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা উৎসাহ কিমান বহুত ভাল লাগিছে ক'ৰ পৰা আহিছে আমি বুৰেঘাটৰ পৰা আহিছোঁ কিমান দূৰ ইয়াৰ পৰা 5 কিলোমিটাৰ হ'ব 5 কিলোমিটাৰ বহুত সোনকালে আহিল দেখোন এনে আৰু সব ওলাইছে আৰু কিমান মান মানুহ হ'ব পাৰে ইয়াত 1.5 লাখ মানুহ হ'ব পাৰে 1.5 লাখ হৈ যাব হ'ব জানো হ'ব 1.5 লাখ মান মানুহ তেওঁলোকে কৈছে যে 1.5 লাখ মান মানুহ হ'ব পাৰে আৰু এতিয়াও সোঁত কিন্তু বৈ আছে সেই সোঁত আমি দেখুৱাব বিচাৰিছোঁ যে মানুহ এতিয়াও আহি আছে যদি দূৰলৈকে আমি যদি কেমেৰাটো নিব পাৰোঁ তেনেহ'লে আমি সেই সংখ্যাটো আমি হয়তো সংখ্যাটো দেখাব নোৱাৰিলোঁ ইয়াত একত্ৰিত যিমানখিনি লোক হৈছে সেইখিনি আমি দেখুৱাব পাৰিম আৰু সকলোৰে এটাই কথা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকে ওচৰৰ পৰা তেওঁলোকে চাব প্ৰত্যক্ষ কৰিব আৰু নৰেন্দ্ৰ মোদীৰ যি ভাষণ সেই ভাষণ তেওঁলোকে শুনিব আৰু ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিব আৰু তেওঁ সেইবাবে হেলিকপ্টাৰ উৰণ বাতিল হোৱাৰ পিছতে তেওঁ এতিয়া গাড়ীৰে আহি আছে আৰু মই ইতিমধ্যে কৈছোঁ যে ৰঞ্জিত দাস আৰু অতুল বৰা মৰাণ আৰু তেওঁলোকে গহপুৰত যি দুখনকৈ জনসভা আছিলে সেই জনসভাত অংশগ্ৰহণ কৰাৰ কথা আছিল কিন্তু হেলিকপ্টাৰৰ উৰণ বাতিল হোৱাৰ বাবে ইতিমধ্যে তেওঁলোকৰ অহাৰ যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত ইতিমধ্যে বাতিল কৰিছে আৰু আমি ইয়াৰ পৰিৱেশ এনেধৰণে দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ ৰাজু মঞ্চত পদাৰ্পণ কৰিছে ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে লগত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মহেন্দ্ৰ সিঙো বৰ্তমান তাত উপস্থিত আছে
এটা বিশেষ খবৰ আমালৈ আহিছে আৰু যেহেতু তপন গগৈ উপস্থিত থকাৰ কথা দুয়োগৰাকী প্ৰাৰ্থী যোৰহাট লোকসভা সমষ্টি আৰু ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে আজি উপস্থিত থাকিব আৰু তেওঁলোকে যেনেধৰণে আমি দেখিবলৈ পাইছিলোঁ কলিয়াবৰত মণিমাধৱ মহন্তই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ আশীৰ্বাদ গ্ৰহণ কৰিছিল হয়তো আজি বিজেপিৰ এই দুয়োগৰাকী প্ৰাৰ্থীয়ে নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ গ্ৰহণ কৰিব নিৰ্বাচনৰ বাবে প্ৰাঞ্জল মই কিছু শুনাত অসুবিধা হৈছে যদি আপুনি পুনৰ এবাৰ সেই প্ৰশ্নটো দোহাৰে তেনেহ'লে মোৰ কিছু সুবিধা হ'ব প্ৰাঞ্জল নিশ্চয় নিশ্চয় সেইখিনি মৰাণৰ খবৰ মই কিন্তু ৰাজু ভুলবশতঃ আপোনাক সুধি দিলোঁ কিন্তু যিকোনো কথা নহওক গহপুৰৰ কথা লৈ আহিছোঁ এতিয়া পল্লৱ লোচন দাস আৰু লগতে প্ৰদান বৰুৱা এই দুয়োগৰাকী প্ৰাৰ্থীয়ে হয়তো আজি তাত উপস্থিত থাকিব হয় প্ৰাঞ্জল নিশ্চিতভাৱে কাৰণ লখিমপুৰ সংসদীয় সমষ্টি আৰু তেজপুৰ সংসদীয় সমষ্টি এই দুটা সমষ্টিৰ বাবেই নৰেন্দ্ৰ মোদীয়ে আজি ইয়াত জনসভাত অংশগ্ৰহণ কৰিব আৰু তাৰ বাবেই দুয়োগৰাকী প্ৰাৰ্থী যি তেজপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু ঠিক একেদৰে লখিমপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ইয়াত উপস্থিত থাকিব আৰু আমি মূল মঞ্চ এবাৰ দেখুৱাব বিচাৰিছোঁ মই মূল মঞ্চলৈ যাব বিচাৰিম কেমেৰাটো যদি সম্ভৱ হয় তেনেহ'লে আমি সন্মুখতে দেখিছোঁ যে দেৱানন্দ হাজৰিকা বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা আছে ঠিক একেদৰে কাষতে আমি ঋতুপৰণ শৰ্মাক দেখিছোঁ তেওঁ যিহেতু ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ আৰু ঠিক একেদৰে উৎপল বৰাক আমি দেখিছোঁ পিছফালে উৎপল বৰা আছে এনেধৰণে সকলো ইয়াত একত্ৰিত হৈ তেওঁলোকে তদাৰক কৰিছে যে যেহেতু 2:30 বজাত এইখন সভা জনসভা 2:30 বজাৰ পূৰ্বে কিবা কেনেধৰণৰ কি আছে কিবা অসুবিধা ক'ৰবাত থাকে ৰৈ গৈছে নেকি সেই সকলোবোৰ তেওঁলোকে এতিয়া তদাৰক কৰিছে আৰু হয়তো কেইটামান ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত ইয়াত আহি পল্লৱ লোচন দাস আৰু প্ৰদান বৰুৱা উপস্থিত হ'বহি আৰু মই কৈছোঁৱে ইতিমধ্যে যে হেলিকপ্টাৰ উৰণ বাতিল হোৱাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ গাড়ীৰে ইয়ালৈ আহি আছে আৰু নৰেন্দ্ৰ মোদীক তেওঁ ইয়াত আদৰিব আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হয়তো ইয়ালৈ অহা তেওঁ এই যি মৰাণৰ কাৰ্যসূচী আছে সেই মৰাণৰ কাৰ্যসূচীতে তেওঁ থাকিব ইয়ালৈ হয়তো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নাহিব ঠিকে আছে ৰাজু আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু টিভিৰ পৰ্দাত আমি দুখন দৃশ্য আপোনালোকক দেখুৱালোঁ য'ত মৰাণৰ সভাত ইতিমধ্যে মুখ্যমন্ত্ৰী উপস্থিত হৈছে লগত আছে মহেন্দ্ৰ সিং আৰু ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী তাৰ পৰাও পোনপটীয়া সমাচাৰ দেখুৱাই থাকি মাত্ৰ হয়তো 10 মিনিট সময় আমি অপেক্ষা কৰিব লাগিব তাৰপাছতেই প্ৰধানমন্ত্ৰী তাত উপস্থিত হ'বহি আপুনি চাই আছে দুপৰৰ শিৰোনাম মৰাণ আৰু গহপুৰৰ জনসভাত অংশ লোৱাৰ পূৰ্বে অসমীয়াতেই টুইট লিখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু টুইটত তেওঁ সমগ্ৰ অসমবাসীক সম্ভাষণ জনাইছে আৰু অসমবাসীয়ে যাতে আগন্তুক দিনতো নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক শাসনলৈ আনে তাৰ বাবে তেওঁ আহ্বান জনাইছে যুৱ সমাজৰ কথা তেওঁ উল্লেখ কৰিছে যুৱ সমাজৰ আশা আকাংক্ষাক বাস্তৱ ৰূপ দিয়াৰ বাবে যিখিনি কৰিবলগীয়া আছে তেওঁলোকে কৰি যাব বুলি উল্লেখ কৰিছে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট অসমৰ ভাতৃ ভগ্নীসকলক লগ পোৱাৰ বাবে উপস্থিত হ'ব তেওঁ উদ্গ্ৰীৱ হৈ আছে আজি মৰাণ আৰু গহপুৰত দুখন গণসমাৱেশত সম্বোধন কৰিম বুলি তেওঁ উল্লেখ কৰিছে ৰাজ্যখনৰ যুৱ সমাজৰ আশা আকাংক্ষা পূৰণৰ বাবে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও নৰেন্দ্ৰ মোদীয়ে নিজৰ টুইটত উল্লেখ কৰিছে আৰু সম্পূৰ্ণ অসমীয়া ভাষাত এই টুইটটো দিছে নৰেন্দ্ৰ মোদীয়ে ইয়াৰ মাজতে আন এক খবৰ ইতিমধ্যে আমি জনাইছোঁ যে প্ৰতিকূল বতৰৰ বাবে মোদীৰ দুয়োখন সভাত অংশ ল'ব নোৱাৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছে পথেদি হেলিকপ্টাৰেদি তেওঁ প্ৰতিকূল বতৰৰ বাবে যাব নোৱাৰিলে গহপুৰৰ সভাত যাৰ ফলতে তেওঁ গহপুৰলৈ এতিয়া ৰাওনা হৈছে ৰাজপথেদি কিন্তু প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰ উৰণত যিহেতু বাধা আহি পৰিল এতিয়া মোদীৰ দুয়োখন সভাতে অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু লগতে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই মোদীৰ গহপুৰৰ সভালৈ স্থলপথেৰে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু মোদীৰ সভাত অংশগ্ৰহণ কৰিব নোৱাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু অগপৰ সভাপতি অতুল বৰাই খানাপাৰা 3 ঘণ্টা সময় খাপ পিটিও হেলিকপ্টাৰেৰে যাত্ৰা কৰিব নোৱাৰিলে দুই সভাপতিয়ে বহু সময় হেলিকপ্টাৰত বহি থাকি উভতি আহিবলগীয়া হ'ল দুই সভাপতি বাকী নেতাসকলতো আছে ভাৰতীয় জনতা পাৰ্টিও থাকিব বহুত কম সময় আছে এনেকৈ এই হেলিকপ্টাৰ নগ'লে হয়তো গৈ নাপাম ৰাতিপুৱা 9 বজাতে যোৱাৰ কাৰণে প্ৰস্তুতি লৈছিলোঁ যাতে কিছু গৈ পেলাই যাতে ফাইনেল টাচত যাতে কিছু গৈ পেলাই যাতে তদাৰক কৰিব পাৰোঁ কিন্তু এতিয়ালৈ বতৰ ডাৱৰাৰ কাৰণে এতিয়ালৈ আমাৰ হেলিকপ্টাৰ উৰিব পৰা নাই
গতিকে এইটো আমি অপেক্ষাৰত আৰু বতৰ যদি ভাল হয়গৈ তেতিয়াহ'লে আমি ইয়াৰ পৰা উৰা মাৰিমগৈ আৰু এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ নিশা নহয় দিনৰ ভাগতে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পৰীক্ষামূলকভাৱে লোৱা হৈছিল এই সিদ্ধান্ত অসুবিধাৰ উমান পোৱাৰ পিছতে সলনি হৈছে ফলাফলৰ সময় 15 পৰা 20 মেৰ ভিতৰতে ঘোষণা হ'ব ফলাফল 7 এপ্ৰিলত সম্পন্ন হ'ব পৰীক্ষাৰ বহিমূল্যায়ন সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে এই কথা জানিবলৈ দিছে আমি পুনৰ জনাইছো পূৰ্বতে যেহেতু নিশা 12 বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা আছিল কিন্তু এতিয়া সিদ্ধান্ত সলনি হৈছে কাৰণ নিশা নহয় দিনতেই ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পৰীক্ষামূলকভাৱেহে এই সিদ্ধান্ত লোৱা হৈছিল অৰ্থাৎ নিশাৰ সিদ্ধান্তটো পৰীক্ষামূলকভাৱে লোৱা হৈছিল বুলি এতিয়া স্পষ্টীকৰণ দিয়া হৈছে অসুবিধাৰ উমান পোৱাৰ পিছতে সলনি হৈছে এতিয়া ফলাফলৰ সময় 15 পৰা 20 মেৰ ভিতৰতে ঘোষণা হ'ব ফলাফল আৰু 7 এপ্ৰিলত সম্পন্ন হ'ব পৰীক্ষাৰ বহিমূল্যায়ন সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে এই কথা জানিবলৈ দিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এতিয়া অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নিশা 12 বজাত নহয় দিনৰ ভাগতেই ঘোষণা কৰা হ'ব পৰীক্ষামূলকভাৱেহে নিশাৰ ভাগত তেওঁলোকে ফলাফল ঘোষণা কৰাৰ কথা উল্লেখ কৰিছিল কিন্তু যেহেতু অসুবিধাৰ এতিয়া উমান পাইছে সেয়েহে তেওঁলোকে সিদ্ধান্ত সলনি কৰিছে গুঞ্জন কলিতা আছে আমাৰ সৈতে ফোন লাইনত গুঞ্জন পৰীক্ষাৰ ফলাফলক লৈও এতিয়া পৰীক্ষামূলকভাৱে কাৰ্যসূচী লোৱা হৈছে সেৱা কৰ্তৃপক্ষই নিশ্চয়কৈ প্ৰাঞ্জল তেওঁলোকে ঘোষণা কৰিছিলে যে দিনত নহয় এইবাৰ নিশা 12 বজাত সেৱা মেট্ৰিকৰ ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি তেওঁলোকে ঘোষণা কৰিছিলে আৰু ঘোষণাৰ পিছতে বিশেষকৈ ছাত্ৰ সংগঠনসমূহে ইয়াত সমালোচনা কৰিছিলে ইয়াত বিভিন্ন ধৰণে তেওঁলোকে আখ্যা দিছিলে কিন্তু এতিয়া তেওঁলোকে সেই সিদ্ধান্ত সলনি কৰিছে আৰু সিদ্ধান্ত সলনি কৰি পূৰ্বৰ নিচিনাকৈয়ে তেওঁলোকে দিনৰ ভাগতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আৰু 15 পৰা 20 মেৰ ভিতৰত এই ফলাফল তেওঁলোকে ঘোষণা কৰিব আৰু 9 বজাত ৱেবছাইটত উপলব্ধ হ'ব বুলি কৈছে আৰু 1 বজাৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে স্কুলত গৈ তেওঁলোকৰ মাৰ্কশ্বিট তেওঁলোকৰ চাৰ্টিফিকেট সংগ্ৰহ কৰিব পাৰিব বুলি আমাক সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে আমাক জানিবলৈ দিছে প্ৰাঞ্জল ধন্যবাদ গুঞ্জন কলিতা অৱশেষত ধুবুৰী আৰু বৰপেটা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ল ধুবুৰীত জাভেদ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অগপই বৰপেটাত অগপই প্ৰাৰ্থিত্ব দিলে কুমাৰ দীপক দাসক অগপৰ সভাপতি অতুল বৰাৰ ঘৰত নিশাৰ ভাগত অনুষ্ঠিত হোৱা ৰণকৌশল কমিটিৰ বৈঠকতে চূড়ান্ত কৰা হয় এই দুই সমষ্টিৰ প্ৰাৰ্থীৰ নাম ইয়াৰ পূৰ্বে কলিয়াবৰ সমষ্টিৰ বাবে মণিমাধৱ মহন্তক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল অসম গণ পৰিষদে দলটোৰ সভাপতি অতুল বৰাৰ বাসগৃহত সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিক ঘোষণা কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থকা অগপৰ স্থিতি অটল থাকিব বুলিও স্পষ্ট কৰি দিয়ে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ইফালে প্ৰাৰ্থিত্ব লাভ কৰি বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকক সিৰিয়াছ প্ৰাৰ্থী নহয় বুলি কটাক্ষ কৰি কুমাৰ দীপক দাসে ক'লে ইউডিএফৰ প্ৰাৰ্থীক সন্তুষ্ট কৰিবলৈহে কংগ্ৰেছে আব্দুল খালেকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বৰপেটা লোকসভা সমষ্টিৰ আজি প্ৰাৰ্থী ইতিমধ্যে চূড়ান্ত কৰা হৈছে আৰু সেই অনুযায়ী শ্ৰী কুমাৰ দীপক দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আমাৰ অসম গণ পৰিষদ দলৰ পৰা আমাৰ জাভেদ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু আজি ধুবুৰীত আনুষ্ঠানিকভাৱে সেই চিটটো ইউডিএফক দিয়া হৈছিলে এতিয়া তেওঁক যে এতিয়া দিছে শিখণ্ডী কৰি তেওঁ শিখণ্ডী হিচাপে গৈছে তাত চিটটো ইউডিএফৰ তেওঁলোকৰ বুজাবুজি হৈছে আজি গোপন বুজাবুজি যে ফাদিল হোৱাৰ কথা কৈ আছে তেওঁলোকৰ লিডাৰবিলাকে এই কথাটো ঢাকি ৰাখিবৰ কাৰণে তেওঁৰ নামটো আজি আহিছে আৰু মই নাভাবোঁ তেওঁ এটা চিৰিয়াছ কেণ্ডিডেট তেওঁলোকৰ চিৰিয়াছ কেণ্ডিডেট এজনে ইউডিএফৰ জন কাৰণ তেওঁলোকৰ বুজাবুজি হৈছে গতিকে এনেধৰণৰ কথা যিবিলাক আভুৱা পৰা কথা তেওঁলোকে আমাক জনাব বিচাৰিছে এটা সংখ্যালঘু মানুহ বা তেনেধৰণৰ মানুহক তেওঁলোকে এটা মেছেজ দিব বিচাৰে এই কথাটো সাধাৰণ মানুহে নাভাবে শিশু বলৎকাৰীক ফাঁচীৰ হুকুম ধুবুৰীৰ সত্ৰ আদালতৰ শুকুৰবাৰে বিলাসীপাৰা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে প্ৰদান কৰে এই ঐতিহাসিক ৰায় এটি 7 বছৰীয়া কন্যা শিশুক বলৎকাৰ কৰি হত্যা কৰা অভিযুক্তক ফাঁচীৰ হুকুম দিলে জিলা সত্ৰ ন্যায়াধীশে 2018 চনৰ 29 এপ্ৰিলৰ দিনা বিলাসীপাৰাৰ পুৰণি লাওপাৰাত সংঘটিত হৈছিল এই জঘন্য কাণ্ড গৌৰীশংকৰ নাথ ওৰফে বাংকা নামৰ পাখণ্ডটিয়ে শিশুটিক বলৎকাৰ কৰি হত্যা কৰিছিল ঘটনাৰ পিছদিনা শিশুটিৰ ঘৰৰ সমীপত উদ্ধাৰ হৈছিল মৃতদেহটো
সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিচাৰপীঠে ফাঁচীৰ ৰায়দান দিয়াৰ লগতে 50,000 টকাৰ জৰিমনা বিহে গৌৰী শংকৰক ন্যায়াধীশগৰাকীয়ে চিকিৎসককে ধৰি ফৰেন্সিক আৰু 17 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰি এই ঐতিহাসিক ৰায় প্ৰদান কৰে বিলাসীপাৰা মহকুমাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ এইটোৱে হৈছে প্ৰথম ফাঁচীৰ ৰায়দান আসামী গৌৰীশংকৰ নাথক 302 মৃত্যুদণ্ড দিছে 376A বিত ৰেষ্ট অফ লাইফ নেচাৰেল লাইফলৈকে কনভিকশ্যন হৈছে ৰেপ উইথ মাৰ্ডাৰ কিমান দিন আগত হৈছিল এইটো যোৱাবাৰ 29 এপ্ৰিল 2018 আৰু এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ 4 সমষ্টিত প্ৰাৰ্থী ঘোষণাৰ পিছতেই কংগ্ৰেছত আৰম্ভ হৈছে অন্তঃকন্দল টিকট নাপায় দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে মই আজমলক বিধানসভাত হৰুৱাইছিলো লোকসভাতো আজমলক মই হৰুৱাব বিচাৰিছিলো দিল্লীত নেতাৰ দুৱাৰে দুৱাৰে 21 দিন ঘূৰিলো কিন্তু শেষ মুহূৰ্তত মোক টিকট দিয়া নহল হাইকমাণ্ডে কৈছিল বিধায়কক টিকট নিদিও কিন্তু বৰপেটাত দিলে ধুবুৰীত কিয় নিদিলে নাজানো মোক কিয় বঞ্চিত কৰিলে ৰিপুন বৰাইহে জানিব ৱাজেদ আলী চৌধুৰীৰ মন্তব্য এতিয়া উদঙাইছে আজমলক লৈ কংগ্ৰেছৰ নমনীয়তা আৰম্ভণিতে এটা আলোচনা আছিল যে এমএলএক নিদিয়ে কিন্তু অত্যন্ত দুখ লাগিছে যে বৰপেটাত এমএলএক দিলে হৰাজ ধুবুৰী ইউডিএফৰ কেণ্ডিডেট ষ্ট্ৰং কেণ্ডিডেট ইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁৰ লগত মই কেইবা বছৰৰ পৰা যুদ্ধ কৰি আছোঁ আৰু যোৱা বিধানসভা নিৰ্বাচনত তেওঁক পৰাজিত কৰিছোঁ এই ক্ষেত্ৰত মই 100% আশাবাদী আছিলোঁ যে টিকেট মোকেই দিব আৰু কাক দিব কিন্তু টিভিত দেখা পালোঁ যে মোৰ নাম নাই আবু তাহেৰি বেপাৰীক দিছে এইটোতো বুজাবুজি বুলি মই নকওঁ কাৰণ এতিয়া কি আছে কি কাৰণে মই নাপালোঁ না মোতকৈ যোগ্যতা কাৰোবাৰ বেছি আছিল বদৰুদ্দিনৰ লগত ফাইট কৰিবলৈ মোতকৈ উপযুক্ত বুলি ভাবিলে নেকি কিন্তু মোক দিয়া নাই মোক বঞ্চিত কৰা হৈছে তাৰ কাৰণে মই দুখিত কাৰণ এইটো মোৰ প্ৰাপ্য আছিল মই প্ৰাৰ্থিত্ব নিবিচাৰিলে বেলেগ কথা আছিল মই বিচাৰিছোঁ আৰু মই আজমলক হৰুৱাইছোঁ এইবাৰ কিয় মোক নিদিলে কি কাৰণে নিদিলে হয় মোতকৈ যোগ্য কোনোবা বেছি হ'ব লাগিব চান্স অফ ছাকচেছ তেওঁৰ বেছি আছে আৰু নহ'লে কি কাৰণত দিয়া নাই এইটো ৰিপুন বৰা ডাঙৰীয়াই ক'ব পাৰিব এইটো বেলেগে উত্তৰ দিব নোৱাৰে আনফালে আটাইকেইখন আসনতেই প্ৰাৰ্থী ঘোষণাৰ পাছত এতিয়া কংগ্ৰেছত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে টিকট বঞ্চিত জ্যেষ্ঠ কংগ্ৰেছে বিস্ফোৰণ ঘটাইছে ধনৰ বিনিময়ত টিকট প্ৰদানৰ অভিযোগ জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বিজেন শৰ্মাৰ মঙলদৈত প্ৰাৰ্থিত্ব বিচাৰি বঞ্চিত হৈছিল দ্বিজেন শৰ্মা মঙলদৈত বঞ্চিত হৈ গুৱাহাটীৰ পৰা টিকট বিচাৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কিন্তু শেষ মুহূৰ্তত ববিতা শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদানৰ পাছতেই দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে দ্বিজেন শৰ্মা যে যিসকল জ্যেষ্ঠ কংগ্ৰেছী যিসকলে ত্যাগ স্বীকাৰ কৰিছে কংগ্ৰেছৰ কাৰণে আৰু যিসকলে বহুদিন দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ কাম কৰি আছে সেইসকলক বঞ্চিত কৰা হৈছে আৰু এইটো মোৰ মতে ভাল হোৱা নাই মানে মই ববিতা শৰ্মা বা কোনোবা বুলি কোনো আৰু মানুহক দিছে সেইসকলক দিয়াটো এইটো কি কেনেধৰণৰ নীতিৰ কথা সেইটো মই বুজি নাপাওঁ গতিকে আমাৰ অসন্তুষ্টি হৈছে আমি গুৱাহাটীলৈ গৈ আছোঁ গুৱাহাটীলৈ গৈ আমাৰ যি বন্ধু বান্ধৱ আছে কংগ্ৰেছত যিসকল সতীৰ্থ আছে সেইসকলৰ লগত আলোচনা বিলোচনা কৰি কি ধৰণে কাম কৰিলে কংগ্ৰেছৰ এই ৰিফৰ্ম হ'ব বা কি কৰিলে ভাল হ'ব সেই কথাবিলাক আমি বিবেচনা কৰিম আমি শুনিছোঁ যে ধনৰ লেনদেন হৈছে সঁচা মিছা মই নাজানো কিন্তু শুনিছোঁ যে ধনৰ লেনদেনতো টিকট দিয়া হৈছে আজি চাওক মোৰ ক্ষেত্ৰত যোৱা 3 বছৰ ধৰি মই মঙলদৈ সমষ্টিত কাম কৰি আছিলোঁ আৰু যোৱা এবছৰ আগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই কৈছিল যে আপোনাৰ টিকট নিশ্চিত আপুনি পইচা যোগাৰ কৰক কেৱল কিন্তু তাৰ পিছত দেখা গ'ল যে আজি কেইদিনমানৰ পৰা তেওঁ সেইটো কথাৰ পৰা আঁতৰি আহি আকৌ কোনোদিন কংগ্ৰেছত মঙলদৈ সমষ্টিত নোযোৱা মানুহক দি দিলে তাৰপিছত মই গুৱাহাটী সমষ্টিত বিচাৰিছিলোঁ আৰু গুৱাহাটী সমষ্টিত মই গুৱাহাটীত থাকোঁ
আৰু গুৱাহাটীত থকাৰ পিছত পাৰ্মানেণ্টলি থাকোঁ, কিন্তু তাতো কনচিডাৰ নকৰিলে। অৰ্থাৎ যিসকলে ইন্দিৰা গান্ধীৰ প্ৰতি আস্থা দেখুৱাই কংগ্ৰেছ আই গঠন কৰিছিল অসমত, মই তাৰ ভিতৰত এজন। সেই টিকেট দিয়াৰ ক্ষেত্ৰত সেইবিলাক কথা বিবেচনা কৰা নহয়। আৰু এছেম্বলি ইলেকশ্যনত হাৰাৰ পিছতো তেওঁলোকে লোকসভা ইলেকশ্যনত টিকট দিছে। আনফালে টিকট নাপায় এইবাৰ বিক্ষোভ অসম মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীৰ। দ্বিজেন শৰ্মাৰ পিছত ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ য়াছমিন হকে। বৰপেটাৰ পৰা টিকট নাপায় ৰিপুণ বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শ্বেহনাজ য়াছমিনে। বৰ্তমানৰ বিধায়কক প্ৰাৰ্থিত্ব প্ৰদান নকৰা কংগ্ৰেছৰ নীতি থকাৰ পাছতো প্ৰাক্তন বিধায়কক টিকট দিয়া বুলি অভিযোগ উত্থাপন কৰিছে শ্বেহনাজে। ৰিপুণ বৰা ডাঙৰীয়াই ক'লে যে মহিলাৰ এই নিৰ্বাচনত মহিলাৰ কোনো গুৰুত্ব নহ'ব বুলি তেওঁ যেতিয়া মোক ক'লে, মোৰ অতি দুখ লাগিলে কথাখিনি শুনি পেলাই। আৰু বহুত হাল্লা কৰাৰ পিছত তেওঁলোকে মহিলা দিবলৈ তেওঁলোকে মুখ কাটি পেলাই গুৱাহাটীত মহিলা এগৰাকী দিলে। আৰু ৰাহুল গান্ধীৰ নিৰ্দেশ মতে কোনো চিটিং MLAক টিকেট দিয়া নহ'ব বুলি কোৱা হৈছিল। গোটেই ভাৰতবৰ্ষত কোনো ধৰণৰ চিটিং MLAক টিকেট দিয়া হোৱা নাই, কিন্তু অসমত এনেকুৱা ধৰণৰ হ'ল। আৰু অতি দুৰ্ভাগ্যৰ কথা যে আমাৰ এনেকুৱা সন্দেহ হৈছে যে চিটবিলাক আমি হাৰিবলৈ দিছোঁ কংগ্ৰেছে নে আমি জিকিবলৈ দিছোঁ, এইটো এটা প্ৰশ্নবোধক চিন এটা হৈ পৰিছে। আৰু মহিলাৰ যে গুৰুত্ব এই নিৰ্বাচনত কমি আহিছে, এইটো দুখৰ কথা। আৰু মোৰ এটা অনুৰোধ, যদি মহিলাৰ গুৰুত্ব নাই তেতিয়াহ'লে কংগ্ৰেছে এই মহিলাৰ যিটো শাখা আছে এইটো বন্ধ কৰি দিব লাগে। আজি গুজৰাটৰ গান্ধীনগৰত মনোনয়ন দাখিল কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰিবলৈ আগবাঢ়িছে অমিত শ্বাহ। মনোনয়ন দাখিল কৰাৰ পূৰ্বে আহমেদাবাদত বিশাল ৰোড শ্ব'তো অংশগ্ৰহণ কৰে অমিত শ্বাহে। এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, শিৱসেনা প্ৰধান উদ্ধৱ ঠাকৰে, পঞ্জাৱৰ মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে। আৰু মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ মুহূৰ্তৰ দৃশ্য টিভিৰ পৰ্দাত বৰ্তমান আমি আপোনালোকক দেখুৱাই আছোঁ। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ এক বিশাল কাৰ্যসূচীৰ মাজেৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী আগবাঢ়িল এখন বিশেষ বাহনত। আৰু সেই বিশেষ বাহনখনৰ আশে পাশে বিজেপিৰ হাজাৰ হাজাৰ তৃণমূল কৰ্মী। এখন বিশেষ বাহন, যিখন বাহন সম্পূৰ্ণ ফুলেৰে সজাই এক বিশেষ ৰথৰ আকৃতি দিয়া হ'ল, যিখন বাহনত আগবাঢ়িল অমিত শ্বাহ আৰু তেওঁ সংগ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে, লগত আছিল নীতিন গাডকাৰী আৰু আন আন নেতাসকল। তেওঁলোকে একেলগে অমিত শ্বাহৰ সৈতে মনোনয়ন পত্ৰ দাখিলৰ পৰ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল। আৰু উৎসাহ আজি পুৱাৰ ভাগৰ পৰা আমি দেখিবলৈ পাইছিলোঁ। প্ৰায় এঘণ্টা পূৰ্বে আমি দেখুৱাইছিলোঁ কেনেধৰণে ভাৰত মাতা কি জয়ধ্বনি দিছিল বিজেপিৰ কৰ্মীসকলে, শংখ বাজি উঠিছিল, মন্ত্ৰোচ্চাৰণ কৰা হৈছিল। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ তেওঁলোকে বৰ্তাই ৰাখিছিল এই মনোনয়ন দাখিল কৰাৰ মুহূৰ্তত। বিশাল ৰোড শ্ব' প্ৰথমে হ'ল। এই বিশাল ৰোড শ্ব'ৰ পাছতে এনেধৰণে এখন বিশেষ ৰথত উঠি অমিত শ্বাহে তেওঁৰ যিসকল সংগী আছে তেওঁলোকৰ সৈতে একেলগে আগবাঢ়িল মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙকো দেখিবলৈ পোৱা গৈছে, তেওঁ সংগ দিলে অমিত শ্বাহক। নেটৱৰ্ক 18 সাংবাদিকে এক এক্সক্লুচিভ সাক্ষাৎকাৰ সংগ্ৰহ কৰিছিল অমিত শ্বাহৰ, লগতে বিভিন্নজনৰ ভাষ্য সংগ্ৰহ কৰিছিল। আমি সেই ৰিপৰ্ট এইবাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। गांधीनगर से बीजेपी अध्यक्ष अमित शाह यहाँ पर अपना नामांकन भरने जा रहे हैं और आप देख सकते हैं कि किस तरीके का रोड शो प्लान है, पूरा का पूरा रोड शो है। सारे जो बीजेपी के शीर्ष नेता हैं यहाँ पर मौजूद है। गृह मंत्री राजनाथ सिंह है, बीजेपी अध्यक्ष अमित शाह हैं और गुजरात सीएम विजय रूपानी है, रेल मंत्री पीयूष गोयल हैं और जितने भी बड़े नेता हैं वो यहाँ पर मौजूद हैं। हम बीजेपी अध्यक्ष से हम बात करेंगे। सर आप यहाँ पर आए हैं, पहली बार एनडीए के पार्टनर्स को दूसरे प्रदेश में आप ले आए हैं और आप क्या मैसेज क्या देना चाहते हैं? देखिए, एनडीए एकजुट होकर प्रधानमंत्री जी के नेतृत्व में इस चुनाव में एनडीए की सरकार फिर से बनाने के लिए सब एक साथ है। ये पहला मौका नहीं है, कई बार एनडीए के नेता एक दूसरे दल के प्रचार में गए हैं, आज भी आए हैं। मैं मेरी पार्टी की ओर से इन सबका
स्वागत भी करता हूं, धन्यवाद भी करता हूं। लेकिन कांग्रेस जो है विपक्ष में है वो यही कहती कि सेना के नाम का राजनीतिकरण किया जा रहा है और इस तरीके से आप लोग उसको उनके नाम का गलत इस्तेमाल कर रहे हैं। मुझे लगता है कि कांग्रेस पाकिस्तान के नेताओं की भाषा बोल रही है। उनको देश की संवेदना समझनी चाहिए। पूरा देश एकमुश्त होकर एयर स्ट्राइक के समर्थन में है, एयरफोर्स के समर्थन में है, नरेंद्र मोदी के साथ है, आतंकवाद के खिलाफ है, पाकिस्तान की हरकतों के खिलाफ। अमित भाई, आप पहली बार यहाँ पर लोकसभा और एक्सक्लूसिव साक्षात्कार আমি আপোনালোকৰ বাবে আগবঢ়ালো। নেটৱৰ্ক 18 সাংবাদিকে সংগ্ৰহ কৰিছিল এই সাক্ষাৎকাৰ। অমিত শ্বাহ যথেষ্ট আত্মবিশ্বাসী। তেওঁ আশাবাদী যে পুনৰবাৰ 2014 দৰে জনগণে বিজেপিৰ সপক্ষত ৰায় দিব। এইবাৰৰ লোকসভা নিৰ্বাচনত দেশৰ কনিষ্ঠতম প্ৰাৰ্থীজনেই হৈছে অসমৰ। হয়, কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা CPIMৰ প্ৰাৰ্থী বিৰাজ ডেকাই হ'ল দেশৰ কনিষ্ঠতম প্ৰাৰ্থী। 25 বছৰীয়া বিৰাজ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। যুৱশক্তিৰ উত্থান আৰু নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ ইছ্যুক লৈ প্ৰচাৰত নামিছে 25 বছৰীয়া বিৰাজ ডেকাই। বিজেপিক আঁতৰাই দেশত এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠনৰ পোষকতা কৰিছে CPIM দলৰ এই প্ৰাৰ্থীজনে। ইতিমধ্যে ভোট বিচাৰি গাঁৱে ভূঞে তীব্ৰতৰ কৰি তুলিছে তেওঁ প্ৰচাৰ অভিযান। আমাৰ পাৰ্টিয়ে তিনিটা মূল বিষয় লৈ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰথম কথা হৈছে কেন্দ্ৰৰ যি বিজেপি দল আৰু তেওঁলোকৰ সহযোগী দল তেওঁলোকক পৰাস্ত কৰা। দ্বিতীয় কথা হৈছে সংসদৰ মজিয়াত CPIM আৰু বাওঁপন্থী দলৰ শক্তি বৃদ্ধি কৰা। আৰু তৃতীয় কথা হৈছে যি বিজেপি দল তেওঁলোকৰ যি সাম্প্ৰদায়িক ৰাজনীতি তাৰ বিপৰীতে এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক বিকল্প চৰকাৰ প্ৰতিষ্ঠা কৰা। অসম কন্যা ৰীমা দাসলৈ বিৰল সন্মান। বিশ্বৰ আগশাৰীৰ ছবি মহোৎসৱত এম্বেছাডৰ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৰীমা দাসক। টৰণ্টো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হৈছে অসম কন্যা ৰীমাক। ৰীমাৰ কৰ্ম উদ্যমিতা একাগ্ৰতাক সন্মান জনায় আৰু চলচ্চিত্ৰ জগতত নাৰী শক্তিক আৰু এখোজ আগবঢ়াই নিয়াৰ পদক্ষেপ হিচাপে ৰীমা দাসক এই সন্মান আগবঢ়োৱা হয়। শ্বেয়াৰ হাৰ জাৰ্ণি শীৰ্ষক প্ৰচাৰৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে ৰীমা দাসক। ৰীমা দাসলৈ এই বিৰল সন্মান আগবঢ়োৱা হৈছে। বিশ্বৰ আগশাৰীৰ ছবি মহোৎসৱত ব্ৰেণ্ড এম্বেছাডৰ হিচাপে তেওঁক নিযুক্তি প্ৰদান কৰা হৈছে। টৰণ্টো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হৈছে অসম কন্যা ৰীমা দাসক। ৰীমাৰ কৰ্ম উদ্যমিতা একাগ্ৰতাক সন্মান জনায় আৰু চলচ্চিত্ৰ জগতত নাৰী শক্তিক আৰু এখোজ আগবঢ়াই নিয়াৰ পদক্ষেপ হিচাপে এই সন্মান আগবঢ়োৱা হৈছে তেওঁলোক। আৰু শ্বেয়াৰ হাৰ জাৰ্ণি শীৰ্ষক প্ৰচাৰৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে ৰীমা দাসক। কোকৰাঝাৰ সংসদীয় সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা শব্দৰাভাক বিপুল সম্ভাষণ জনালে গোপীনাথ বৰদলৈ বিমানবন্দৰত। শনিবাৰে পুৱা নতুন দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হোৱা ৰাভাক আদৰিবলৈ বিমানবন্দৰত উপস্থিত থাকে শতাধিক সমৰ্থক। সাংবাদিকৰে হোৱা বাৰ্তালাপত কংগ্ৰেছৰ প্ৰাৰ্থীজনে বৰ্তমানৰ সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে সৰব হৈ পৰে। নৱ শৰণীয়াই সাংসদ পুঁজিৰ 25 কোটি টকা অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে শব্দৰাভাই। সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰৰ ভিত্তিত অসমৰ জাতীয় জীৱনৰ পুনৰ নিৰ্মাণ আমি বিচাৰোঁ আৰু কংগ্ৰেছ দলে নিশ্চিতভাৱে BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি এখন নতুন অসম আৰু অসমৰ জাতীয় জীৱনক পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। নীতিগতভাৱে তেওঁ দুৰ্নীতিৰ লগত সহ অৱস্থান কৰাটোৱে তেওঁ সূচাইছে। তেওঁৰ বিভিন্ন বক্তব্যৰ যোগেদি তেওঁ 25 কোটি হিচাপ ল'ব নালাগে বুলি কৈছে, কিন্তু হাগ্ৰামাৰ 5000 কোটিটো বিচাৰ ল'বলৈ, অৰ্থাৎ 25 কোটি খালেও অকণ নহয়, কম সংখ্যাৰ কাৰণে। এই ধৰণৰ যি নিকৃষ্ট ৰাজনীতি, এই ৰাজনীতি BTC-বাসীয়ে কোকৰাঝাৰ লোকসভাৰ অন্তৰ্গত যিসকল আমাৰ ভোটাৰ্ছ আছে কেতিয়াও একচেপ্ট নকৰে। যদি এটা উদাহৰণ দিব পাৰে সফল কামৰ, কোনো এখন গাঁৱত যে সফল কাম এটা কৰিছে সাংসদ পুঁজিৰে, তেতিয়াহ'লে মই কণ্টেষ্ট নকৰোঁ। ধুবুৰী লোকসভা সমষ্টিৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম। ধুবুৰীত আয়োজিত মিত্ৰজোঁটৰ এখন যৌথ সাংগঠনিক সভাত আনুষ্ঠানিকভাৱে তেওঁ ঘোষণা কৰিলে অগপ সভাপতি অতুল বৰাই। শুকুৰবাৰে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণকৌশল যুগুত কৰিবলৈ মিত্ৰজোঁটৰ এখন সভা অনুষ্ঠিত হয়।
এই সভাত অংশগ্ৰহণ কৰে অকপৰ সভাপতি অতুল বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, BPFৰ নেতা তথা প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী সহ মিত্ৰজোঁটৰ বহু নেতা। ধুবুৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম জয়ী হ'ব বুলি দাবী কৰে অতুল বৰাই। 4 নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জাভেদ ইছলাম বিপ্লৱ উৰফে বিপ্লৱে বিপ্লৱ আনিব, পৰিৱৰ্তন আনিব। কাৰণ বদৰুদ্দিন আজমলে যোৱা দিনবিলাকত আমি ইয়াত যিটো শুনিলোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই খোৱাৰ আগতে এখিনি পিল খায় আৰু খোৱাৰ পিছত এখিনি পিল খায় আৰু হুচৰা কেইবাবিধো ৰোগ তেখেতৰ আছে। তেখেতে ইয়াত চিকিৎসালয় পতাৰ সলনি ফু মাৰি পানীত মুখ দি তেখেতে যোৱা সময়ছোৱাত বোলে বেমাৰে বিয়পাইছে। ইয়াতে আজি বহুতে কৈ গ'ল। গতিকে ইয়াৰ অৱসান ঘটাবৰ কাৰণে ধুবুৰী সমষ্টিবাসী ৰাইজ সংকল্পবদ্ধ হৈছে, পৰিৱৰ্তন নিশ্চয় আহিব। এক উপযুক্ত কেণ্ডিডেট জাভেদ ইছলাম ডাঙৰীয়াক অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই। তেওঁ হৈ পেলাই আগন্তুক দিনত কাম কৰিব। ৰাইজৰ এটাই উদ্দেশ্য যে বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰতিহত কৰিব লাগে আৰু প্ৰতিহত কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ, BPFৰ সমূহ কাৰ্যকৰ্তাসকলে আজি আমি দেখিছোঁ তেওঁলোকে মাটিত বহি পেলাই আমাৰ সভা শুনি আছে। মূল ইছ্যু ডেভেলপমেণ্ট আৰু পৰিৱৰ্তন। ৰাইজে মোক যেনেকুৱা ধৰণৰ সঁহাৰি জনাইছে, মই ৰাইজে মোক 100% জয়লাভ কৰাব। কিন্তু মোৰ কনফিডেন্স যে ষ্ট্ৰং কেণ্ডিডেট হ'লেও মই ইনশাআল্লাহ একেই হ'ব, ঈশ্বৰৰ কৃপাত মোৰ একেই হ'ব, দুৰ্বল হ'লেও একে হ'ব। মৰাণৰ জনসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আপোনাক দেখুৱাই আছো আৰু এই মুহূৰ্তত মহেন্দ্ৰ সিঙে ভাষণ সন্মুখত ৰাখিছে। পুনৰ গৈছো পোনপটীয়া সম্প্ৰচাৰত। और लोग कहते थे अमेरिका ने जब घुस करके लादेन को पाकिस्तान में मारा, लोगों ने कहा भारत क्यों नहीं घुस करके मारता है। हमने कहा जब कोई मर्द प्रधानमंत्री बैठेगा तभी तो घुस करके मारेगा। आपने देखा पाकिस्तान में घुस करके मारा और म्यांमार में घुस करके मारा। अब तो लोग कहते हैं मोदी जी ने कहा है मित्रों, मोदी जी ने कहा है ईंट का जवाब पत्थर से दिया जाएगा और गोली का जवाब गोले से दिया जाएगा। अब कोई माई का लाल भारत की तरफ आंख उठा करके नहीं दे सकता है। और इसलिए मेरे वीर सपूतों, असम के लोगों, आजकल लोग कहते, हमने कहा मोदी जी एक ब्रांड है, राहुल गांधी कांड है, जिन्होंने अंग्रेजों ने जितना भारत को नहीं लूटा, डच ने नहीं लूटा, पुर्तगालियों ने नहीं लूटा, फ्रांसीसियों ने नहीं लूटा, उससे ज्यादा इन कांग्रेसियों ने भारत को लूटने का काम किया है। कांग्रेसियों ने भारत को लूटने का काम किया। मेरे भारत को लूट लिया। मेरे भारत को लूटने के बाद आज क्या क्या कहते हैं, कैसी कैसी बातें करते हैं। हमने कहा, मैंने 167 प्रश्न तैयार किया है कांग्रेस के लिए और मैंने कहा है कोई कांग्रेसी जो जिंदा है और जो चला गया, अगर मेरे एक भी प्रश्न का उत्तर दे देगा तो मैं जो कहिएगा उसको हार जाऊंगा। मित्रों, अगर एक प्रश्न का उत्तर दे दे। मेरे मोरान के वीर सपूतों, मेरे डिब्रूगढ़ लोकसभा के वीर सपूतों, मेरे जोरहट के वीर सपूतों, मैं आपका आह्वान करना चाहता हूं। आपसे 10-20 प्रश्न मैं आपको बताना भी चाहता हूं। कोई कांग्रेसी नहीं बताता है धारा 370 जम्मू कश्मीर में क्यों लगाई गई। कोई कांग्रेसी नहीं बताता है 2 निशान 2 विधान 2 प्रधान की व्यवस्था क्यों की गई। कोई कांग्रेसी नहीं बताता है 18 अप्रैल 1950 को लियाकत समझौता करके 2/3 से ज्यादा पानी पाकिस्तान को क्यों दिया गया। कोई कांग्रेसी नहीं बताता है मित्रों 61 और 62 का जब युद्ध हो रहा था तो भारत के प्रधानमंत्री नेहरू जी कबूतर क्यों उड़ा रहे थे। कोई कांग्रेसी नहीं बताता है। कोई कांग्रेसी नहीं बताता है ताशकंद के समझौते में क्या हुआ। कोई कांग्रेसी नहीं बताता है शिमला समझौते में क्या हुआ। कोई कांग्रेसी नहीं बताता है 25 जून 1975 के रात के 12 बजे इमरजेंसी क्यों लगाई गई। कोई कांग्रेसी नहीं बताता है 72,400 वर्ग किलोमीटर जमीन कट करके पाकिस्तान के कब्जे में कैसे गई। कोई कांग्रेसी नहीं बताता है भारत और पाकिस्तान के बॉर्डर पर बंटवारे के समय रेड क्लिप रेखा खींची गई थी। मेरी रेड क्लिप रेखा कहां चली गई। कोई कांग्रेसी नहीं बताता है चाइना और भारत के बॉर्डर पर मैकमोहन रेखा खींची गई थी। मेरी मैकमोहन रेखा कहां चली गई। कोई कांग्रेसी नहीं बताता है राहुल का मामा सोनिया का भाई राजीव का साला और बोफोर्स का दलाल क्वात्रोची को किसने भगाया। कोई कांग्रेसी नहीं बताता है। कोई कांग्रेसी नहीं बताता है भोपाल गैस कांड का हेंडरसन जो आरोपी था उसको भगाने का काम किसने किया। कोई कांग्रेसी नहीं बताता है। कोई कांग्रेसी नहीं बताता है मुद्रा कांड, गोदड़ा कांड, पिस्तौल घोटाला कांड, ईडिया घोटाला कांड, बोफोर्स घोटाला कांड, चीनी घोटाला कांड, सांसद करीब घोटाला कांड, 2G स्पेक्ट्रम घोटाला कांड,
राष्ट्रमंडल खेल घोटाला कांड कैसे हुआ कोई कांग्रेसी नहीं बताता है। और ये पूछते हैं, पूछना चाहते हो, मैं कहना चाहता हूं भारत माता के सच्चे सपूत ने तो नारा दिया मित्रों। 32 करोड़ लोगों का खाता भारत में नहीं खुला था, गरीब लोगों का खाता खुलवाने का काम नरेंद्र भाई मोदी ने किया मित्रों। जिसके पास आवास नहीं है उसके लिए भारत माता के सच्चे सपूत नरेंद्र भाई मोदी ने कहा हर गरीब को आवास देने का काम करेंगे, और उसके लिए उन्होंने 2022 तक कहा है हर गरीब को आवास देंगे। प्रधानमंत्री आवास योजना के तहत लोगों को आवास देने का काम किया। नरेंद्र भाई मोदी ने कहा हमारी माता और बहनें खुले में शौच में जाती हैं, इसके लिए उन्होंने हर घर में शौचालय बनाने के लिए स्वच्छ भारत मिशन के तहत अभियान चला करके किया। नरेंद्र भाई मोदी ने कहा अब कोई भी माता और बहन उसके आंख में धुआं नहीं लगना चाहिए, और इसके लिए उज्ज्वला योजना के तहत हर माता और बहन के लिए मुफ्त में गैस कनेक्शन देने का काम नरेंद्र भाई मोदी ने किया है मित्रों। मुफ्त में गैस कनेक्शन दिया है, प्रधानमंत्री आवास दिया है। इसके बाद नरेंद्र भाई मोदी क्या कहते हैं? नरेंद्र भाई मोदी कहते हैं हमारे आपके बड़े लोगों के घर में तो कनेक्शन बिजली का है, लेकिन गरीब आदमी के घर में बिजली का कनेक्शन नहीं है। रात भर दिन भर अंधेरे में लोग रहते हैं। नरेंद्र भाई मोदी ने कहा सौभाग्य योजना के तहत अब कोई भी घर अंधेरा नहीं रहेगा, हर किसी को बिजली का कनेक्शन मुफ्त में मिलेगा, 5-5 LED बल्ब मिलेगी, और इसके लिए उन्होंने व्यवस्था किया है। उज्ज्वला योजना के तहत हर घर में प्रकाश बिखेरा है। मोदी जी का कहना है हमारी माता और बहनें घर में रहती हैं, उनके पतिदेव जब काम करके आते हैं कम से कम उजाले में अपने पति का चेहरा तो ठीक से देख सके, इसके लिए उन्होंने LED बल्ब का कनेक्शन दिया है। चमचमाती हुई बिजली में अपनी पति का चेहरा देख पाइएगा। इसके आगे नरेंद्र भाई मोदी क्या कहते हैं? मोदी जी ने कहा है मेरे भाई और बहनों आप ध्यान करके सुन लिए, कोई भी अगर बीमार होगा, माता बीमार होगी, भाई बीमार होगा, पिता बीमार होगा, बेटा बीमार होगा, चिंता मत करना। नरेंद्र भाई मोदी ने कहा है आयुष्मान भारत योजना के तहत अब 5 लाख रुपए का इलाज का पैसा मिलेगा। चाहे गुवाहाटी में इलाज करा लेना, चाहे डिब्रूगढ़ में करा लेना, चाहे दिल्ली में करा लेना, पैसा एक नहीं देना पड़ेगा। भारत के प्रधानमंत्री ने आयुष्मान भारत योजना की घोषणा किया है, इसलिए पैसे की भी व्यवस्था किया है। हमारी माता और बहनों के नाम पर आवास की व्यवस्था किया है, कनेक्शन की व्यवस्था किया है, गैस कनेक्शन दिया है। जिसने हमको आपको सब कुछ दिया है, जिस नरेंद्र भाई मोदी ने हमको आपको सब कुछ दिया है, उस नरेंद्र भाई मोदी को कम से कम एक वोट तो जरूर देना चाहिए। और इसलिए जिसने हमको आपको सब कुछ दिया है, जोरदार ताली एक बार नरेंद्र भाई मोदी। মৰাণৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই থাকিম। নুমলীগড়ত স্বচ্ছ ভাৰত অভিযানৰ অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত দুৰ্নীতি, বান্দৰৰ লম্ফ জম্ফতেই খহি পৰিল শৌচালয়ৰ টেংকিৰ স্লেব। নুমলীগড় চাহ বাগিচাত চৰকাৰে যোগান ধৰিছিল শৌচালয়, অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ বাবে বান্দৰৰ জাপতেই খহি পৰিল এই শৌচালয়। কাগজৰ দৰে পাতল দৰ্জা, চিলিঙত লগোৱা টিনপাতসমূহ অতি নিম্নমানৰ বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। চৰকাৰ প্ৰশাসনৰ সৈতে মিতিৰালি কৰি একাংশ ঠিকাদাৰ অভিযন্তাই এই ধৰণৰ দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগত ক্ষোভিত হৈ পৰিছে এতিয়া অঞ্চলটোৰ বাসিন্দাসকল। বহুখিনি গোপন কথা আছে, সেইখিনি জনাব আমাৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াই। প্ৰণৱ। হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় গাঁও পঞ্চায়তৰ বৰ লাইনত, আৰু যি ভাৰত চৰকাৰৰ যি অনাময় আঁচনিৰ অধীনত যিসমূহ অনাময় আঁচনিৰ লেট্ৰিন বনাইছিল, সেই লেট্ৰিনৰ মই আচলতে ব্যাপক অনিয়ম হৈছে এই বৰ লাইন অঞ্চলত। মই কেমেৰা পাৰ্চনক প্ৰথমে এটা লেট্ৰিন দেখুৱাবলৈ ক'ম, যিটো লেট্ৰিন বনোৱা আজি এসপ্তাহে হোৱা নাই। মই কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ লগত একাংশ লোক আছে ইয়াৰে, তেওঁলোকে কি ক'ব আৰু কেনেধৰণে আচলতে অনিয়ম হৈছে। বাইদেউ কি ক'ব, লেট্ৰিনটো কেতিয়া বনাইছিল আৰু কি হৈছে? লেট্ৰিনটো যোৱা সোমবাৰত শেষ কৰিছেহে। তাহাঁতি 3জন মানুহ আহিলে, 3জন মানুহ আহি পেলাই 2টা গুচি গ'ল আৰু এটাহে বনাইছে, এটা ল'ৰা। মই কৈছোঁ কি হৈছে লেট্ৰিনটো, কি হৈছে এতিয়া? কি হৈছে এতিয়া তাহাঁতি বনাই গ'ল, মইতো দেখা নাই কেনেকৈ বনাইছে, কি কথা দিছে চৰকাৰে দিছে। ল'ৰাটো মোক মাতিছে, ঐ বাই বোলে আহচোন চাব, বান্দৰ আহিছে বোলে। আহি পেলাই চাইছোঁ তাহাঁতৰ পৰা এই টিঙৰ পৰা ঝাপিয়াই দিলে ইয়াত পৰি গ'ল। বান্দৰটো ওলাই পেলাই গ'ল, একেবাৰে ছিঙিয়ে গৈছে। ভালেই যে মোৰ নাতি হাতী নোহোৱালে, মানে অতি বেয়া কাম হৈছে নেকি? বেয়া হৈছেতো, ভাল হোৱা নাই নহয়। চৰকাৰে যদি দিছে তো ভালকৈ দিব লাগে, কেলৈ দিলে নিদিব লাগিছিলে। আমাৰতো এনেকৈ বাগানৰ মানে দিন গৈ আছে, এনে এটা বস্তু দি পেলাই মানে গোটেই ছাপ্লাই কৰি আছে যে আমি দিছোঁ বুলি। ভাৰত চৰকাৰে মানে বাগিচা অঞ্চলত, গাঁও অঞ্চলত মানে বাগিচা ৰাইজক লেট্ৰিন দিয়াৰ ব্যৱস্থা কৰিছিলে, আমি ভাল পাইছিলোঁ। কিন্তু ইমান নিম্নমানৰ লেট্ৰিন দিব বুলি আমি কোনোদিনে ভবা নাছিলোঁ।
যিসকল মানে NGO ঠিকাদাৰ কৰ্মকৰ্তাই বনাইছে তাৰ কাৰণে এইসকল দুখী যিটো লেটিং বহি পেলাই আমাৰ লেটিং কৰিবলগীয়া হয় তাৰ ষ্টেপ নাই টিংবিলাক কাগজ দি দিছে তাৰপিছত যিটো কাঠ দিছে তক্তা এই কাঠটো একেবাৰে নিম্নমানৰ যিটো কাঠ আমি ফলালে পেলাই দিওঁ এই কাঠটো অনাই লগাই দিছে দৰ্জা ভাল নাই কোনে নিৰ্মাণ কৰিছে এইটো আমি গম পোৱা মতে এই গোলাঘাটৰ দিলীপ গগৈ নামৰ এজন ঠিকাদাৰ আৰু তাৰ লগত আছে জিতু হয় নিশ্চয়কৈ আচলতে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নুমলীগড় চাহ বাগিচাত আচলতে এনেদৰে ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত মিছনৰ অধীনত যিসমূহ লেট্ৰিন নিৰ্মাণ কৰিছে অতি নিম্নমানৰ মই পুনৰ কেমেৰা পাৰ্চনক সেই লেট্ৰিনসমূহৰ দৃশ্য দেখুৱাবলৈ ক'ম কিদৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে যিখন দৰ্জা ইয়াত দিছে যিটো লেট্ৰিনত যিখন দৰ্জা দিছে দৰ্জাখনত যি কাঠ আৰু টিন ব্যৱহাৰ কৰিছে আচলতে অতি নিম্নমানৰ মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম আচলতে কিদৰে এতিয়াও আচলতে চাহ বাগিচা অঞ্চলৰ লোকসকলক আচলতে কিদৰে এতিয়াও কণা হাঁহক শতান ধান দিয়াৰ দৰে এক ঘটনা সংঘটিত হৈছে মই নুমলী যেহেতু চাহ বাগিচা অঞ্চল এই অঞ্চলটো আৰু সদায় আচলতে এটা কথা ক'বই লাগিব সকলো চৰকাৰী আচলতে যিসমূহ চাহ বাগিচা আছে চাহ বাগিচাৰ যিসকল খাটি খোৱা শ্ৰমিক আছে এই শ্ৰমিকসকলক আচলতে এনেদৰে প্ৰতাৰণা কৰি আহিছে সকলো চৰকাৰে ধন্যবাদ প্ৰণৱ